জোনাই আৰক্ষী থানাত বিলাসী গাড়ীৰ মেলা অৰুণাচল পাছিঘাটৰ পৰা উদ্ধাৰ 9খন বিলাসী গাড়ী HSBC বেংকৰ নাম লৈ ভাড়া গাড়ী বিক্ৰী কৰাৰ অভিযোগ গুৱাহাটীৰ ৰূপজ্যোতি দাসৰ বিৰুদ্ধে জোনাই আৰক্ষী থানাত আজি দেখা গ'ল এক অভূতপূৰ্ব দৃশ্য স্কৰ্পিঅ এন থাৰ ৰক্স স্কৰ্পিঅ গ্ৰেণ্ড ভিটাৰা বলেৰো আদিকে ধৰি কেইবাখনো বিলাসী গাড়ীৰে ভৰি পৰে জোনাই আৰক্ষী থানাৰ চৌহদ বিলাসী গাড়ীসমূহ জোনাই আৰক্ষীয়ে অৰুণাচল আৰক্ষীৰ সহযোগত অৰুণাচল প্ৰদেশৰ পূব চিয়াং জিলাৰ বিভিন্ন অঞ্চলৰ পৰা উদ্ধাৰ কৰে অভিযোগ মতে গুৱাহাটীৰ ভেটাপাৰা অঞ্চলৰ বাসিন্দা ৰূপজ্যোতি দাস নামৰ এজন ব্যক্তিয়ে নিজকে HSBC বেংকৰ নৰ্থ ইষ্ট ক্লাষ্টাৰ হেড বুলি পৰিচয় দি উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন বেংক শাখাৰ বাবে গাড়ীৰ প্ৰয়োজন আছে বুলি কৈ গুৱাহাটীৰ কেইবাজনো ব্যক্তিৰ পৰা মাহেকীয়া ভাড়াত বহুকেইখন বিলাসী গাড়ী লৈছিল পিছলৈ গৈ ৰূপজ্যোতি দাসে বেংকে গাড়ীসমূহ নিলাম কৰি বিক্ৰী কৰিছে বুলি ভুৱা তথ্য প্ৰচাৰ কৰি সেই বিলাসী গাড়ীসমূহ অতি কম দামত অৰুণাচল প্ৰদেশৰ বিভিন্ন অঞ্চলত বিক্ৰী কৰি দিয়া বুলি অভিযোগ উঠিছে উল্লেখযোগ্য যে গাড়ী ভাড়াত দিয়া স্বত্বাধিকাৰীসকলে বহুদিন ধৰি ৰূপজ্যোতি দাসৰ সৈতে যোগাযোগ কৰিবলৈ চেষ্টা কৰিও কোনো সংসূত্ৰ নোপোৱাত প্ৰথমে গুৱাহাটীৰ বিভিন্ন আৰক্ষী থানাত গোচৰ ৰুজু কৰে উক্ত গোচৰৰ ভিত্তিত পৰৱৰ্তী সময়ত জোনাই আৰক্ষীক থানাক অৱগত কৰাত জোনাই থানা আৰক্ষী বিষয়া দীপেন্দ্ৰ ছেত্ৰীৰ নেতৃত্বত জোনাই আৰক্ষীয়ে অৰুণাচল আৰক্ষীৰ সহযোগত অৰুণাচল প্ৰদেশৰ পূব চিয়াং জিলাৰ পাছিঘাটৰ বিভিন্ন স্থানত অভিযান চলাই 9খন বিলাসী গাড়ী উদ্ধাৰ কৰিবলৈ সক্ষম হয় আমাৰ ইনফৰমেশ্যন আছিলে আমাৰ খবৰ আছিলে যে কিছুমান গাড়ী অৰুণাচলত যিখিনি গাড়ী মিছএপ্ৰপ্ৰিয়েট কৰিছিলে বিভিন্ন অসমৰ বিভিন্ন জেগাৰ পৰা কিছুমান গাড়ী আনি অৰুণাচলত চলাই আছে আৰু গৰাকীসকলে মানে তেওঁলোকে কমপ্লেইন কৰিছে বিভিন্ন থানাত তো সেইমৰ্মে আমি খবৰ পাই আমি পাছিঘাটত কিছুমান অনুসন্ধান কৰিলোঁ আৰু অনুসন্ধান কৰি পাছিঘাট আৰক্ষীৰ সহযোগত আমি ইতিমধ্যে 9খন গাড়ী আমি ৰিকভাৰ কৰি আমাৰ জোনাই থানালৈ আনিছোঁ আমি আৰু ইয়াৰ পৰৱৰ্তী আৰু অনুসন্ধান চলিব আৰু সেইমৰ্মে আমি গাড়ী বিবিধ ব্যৱস্থা ল'ম আৰু গাড়ীসমূহ বিভিন্ন জেগা অসমৰ গুৱাহাটী মঙলদৈ এনেকৈ বিভিন্ন ঠাই আছিলে আৰু তেওঁলোকক আমি বস্তুটো ভেৰিফাই কৰি আছোঁ তেওঁলোকক আমি গাড়ীখন আমি পাইছোঁ লৈ আহিছোঁ আমি তেওঁলোকে কেনেকৈ গাড়ীখন পালে আমি সেইবোৰ ওপৰত তেতিয়ালৈকে অনুসন্ধান চলিব আৰু আমাৰ বিক্ৰী কৰাটো এইটো মানে জেগাৰ পৰা নহয় আৰু বিভিন্ন জেগাৰ পৰা আছেতো গতিকে আমি বস্তুটো এতিয়া আমি একচুৱেলি কেছটো ইয়াত নহয় তো আমি ৰিকভাৰীহে কৰিছোঁ আমি য'ত কনচাৰ্ণ পুলিচ ষ্টেচনবোৰক গাড়ীবোৰ দি দিম তেওঁলোকে বস্তুটো ভালকৈ উলিয়াই ল'ব আৰু সৰ্বমুঠ এতিয়ালৈকে আমাৰ জোনাই থানাত 9খন আছে সেইবোৰ বিষয়ে মই এতিয়া ক'ব নোৱাৰিম এইটো আমাৰ কনচাৰ্ণ পুলিচ ষ্টেচন তেওঁলোকে ভেৰিফাই কৰিব আমাৰ SUV 700 আছে তাৰপাছত গান ভিতৰত 2খন আছে বলেৰো নিঅ এখন আছে বলেৰো এখন আছে থাৰ ৰক্স আছে তাৰপাছত স্কৰ্পিঅ S11 আছে আৰু স্কৰ্পিঅ N আছে আৰু গাড়ী আছে বুলি আমি চাই আছোঁ আমি আৰু যদি তেনেকুৱা সময়ত পাম নিশ্চয় ব্যৱস্থা ল'ম হেৰুৱা গাড়ীৰ স্বত্বাধিকাৰীসকলে জনোৱা মতে ৰূপজ্যোতি দাসে গুৱাহাটীৰ বিভিন্ন ব্যক্তিৰ পৰা বেংকৰ নামত প্ৰায় 200ৰো অধিক গাড়ী ভাড়াত আনি অৰুণাচল প্ৰদেশৰ বিভিন্ন স্থানত বিক্ৰী কৰি দিয়া বুলি সন্দেহ প্ৰকাশ কৰিছে ঘটনাটোত এক বৃহৎ চক্ৰ জড়িত থকাৰো আশংকা কৰা হৈছে বৰ্তমান ঘটনাটোক লৈ আৰক্ষী অধিক তদন্ত অব্যাহত ৰাখিছে আমাৰ পৰা গাড়ী লৈছিলে আপোনাৰ ৰূপজ্যোতি দাসে লৈছিলে HSBC বেংকত চলিব বুলি কৈ পেলাই তাৰ পৰা গাড়ীখন চলি আছিলে মোৰ GPS কাটা নাই মোৰ এইখন গাড়ী এই স্কৰ্পিঅ N হয় এইখন গাড়ী দিয়া আছিলে এইখন গাড়ী দিয়াৰ পিছত এইখন GPSটো লাগি থকাৰ কাৰণেহে আজি গাড়ীখন পালোঁ আৰু জোনাই থানাৰ পৰা পালোঁ তাত পাছিঘাট থানাও বাৰু ছাপোৰ্ট কৰিছে এগ্ৰিমেণ্ট কৰা আছিলে এগ্ৰিমেণ্ট ফেইল হোৱাৰ পিছতো সেই এগ্ৰিমেণ্ট বনাই দিছোঁ আজি দিছোঁ পইচাবিলাক দিয়া নাছিলে কাৰণে গাড়ী ঘূৰাই খুজিছিলোঁ তাৰ পৰা এখন গাড়ী আছে আমাৰ ইটানগৰৰ গাড়ীখন এতিয়ালৈকে ৰিকভাৰী হোৱা নাই কিন্তু গাড়ীখনটো হেৰুৱা নাছিলে আমি 26 তাৰিখৰ পৰা মানে মিচিং হৈ আছিলে মানুহজন তো তেতিয়া আমি মানে ৱাইফেও ক'লে ৰূপজ্যোতি দাস আৰু হাতীগাঁও থানাত মানে FIR দিয়া আছিলে তো সেনেকৈ গম পাই পেলাই আমি ভাবিলোঁ যে গাড়ীকেইখনটো আমি ৰিকভাৰী কৰিব লাগিব যিহেতু আমি তেওঁ মানে নৰ্থ ইষ্টৰ ক্লাষ্টাৰ হেড বুলি কৈছিলে HSBC বেংকত সেইটো কাৰণে আমি গাড়ীখন আৰু কৈছিলে যে চবতে চাব ব্ৰাঞ্চ হৈ আছে গাড়ীবিলাক ল'ব মানে আমিতো ধৰক এই গাড়ীৰ সেয়াতে চিনি পাইছোঁ আৰু ৰিলেশ্যনটো ভাল আছিলে আগতে 2018 মানৰ পৰাই চিনি পাওঁ তেওঁ আছিলে আপোনাৰ ৰিজেণ্ট পেৰাডাইজ ভেটাপাৰা চাৰিআলি খৰামাৰা ৰাস্তাটোতে হয়
সেইটো কি ক'লে তেখেতৰ মানে হেড ব্ৰাঞ্চটো হৈছে বশিষ্ঠ চাৰিআলি বুলি কৈছিলে আমাক বিক্ৰী কৰিছিলে এইখন গাড়ী বোলে মোৰখন এইখন যিখন স্কৰপিঅ' এন এইখন 9 লাখত বিক্ৰী কৰিছে আৰু যিটো মানে মোক এতিয়া নাম্বাৰটো দিছে ইটানগৰত থকাখন সেইখন গাড়ী 4.5 লাখ টকা এইটো মোৰ দাদা হয় মোৰ দাদাৰ নামতে আছে গাড়ীখন এই যিখন AS01 FB 0830 সেই গাড়ীখন কিন্তু মোৰ তাতে কণ্টেক্ট নাম্বাৰটো আছে তেওঁ মানে নিজে বিচাৰিছে যে মোৰ দাদাক মানে তেওঁ নিজে কণ্টেক্ট কৰিছে জোনাই আৰক্ষী থানাই উদ্ধাৰ কৰিছে গোটেইকেইটা গাড়ী গুৱাহাটীৰ নেকি হয় হয় গোটেইকেইটা গাড়ী এতিয়াতো 7খন গাড়ী উদ্ধাৰ কৰিলে যোৱাকালি 4খন আহিলে আৰু এতিয়া 3খন আহিলে য'ৰ পৰা গৈছে আমি যোৱাকালি গৈছিলোঁ ছাৰৰ লগত গৈছিলোঁ পাছিঘাট গৈছিলোঁ পাছিঘাটৰ পৰা তেওঁলোকে য'ত GPS-ত মানে লোকেশ্যন পাইছে তেওঁলোকৰ ঘৰৰ পৰা লৈ আহিছে গাড়ীকেইখন আৰু কৈছে যে মানে এওঁলোকৰ তাতে মানে আমি য'ত মানে গাড়ীবিলাক উদ্ধাৰ কৰিব গৈছোঁ GPS চাই পেলাই তাতে কৈছে যে ই অকশ্যনত মানে ইহঁতক মানে সুধিছে আৰু ছাৰতে সুধিছে যে আপোনালোকে কি হিচাপত মানে গাড়ীবোৰ ল'লে কৈছে নহয় HSBC বেংকৰ মই ক্লাষ্টাৰ নৰ্থ ইষ্টৰ ক্লাষ্টাৰ হেড ই অকশ্যনত মানে গাড়ীবোৰ আমাৰ বেংকৰ পৰা চেল কৰিব যিমানখিনি গাড়ী উদ্ধাৰ হৈছে গোটেই HSBCত ভাড়াত আছিলে হয় মানে জনামতে আৰু মই যিখিনি মানে শুনিছোঁ সেইটো হিচাপত মানে HSBC মানে সেয়া কৰিছে বুলি এইটো কৈছে আৰু দিয়া হৈছে হাতীগাঁও থানাত দিয়া হৈছে FIR এতিয়াতো একজন মানুহেতো ইমান গাড়ী 200+ গাড়ী একজন মানুহে বিক্ৰী কৰিব নোৱাৰে কোনোবা মানুহ জড়িত থাকিবই বেংকৰ কোনোবা জড়িত আছে হয় নেকি এইটোতো ক'ব নোৱাৰিম আমি এইটো নাজানোৱে তেখেতক চিনি পাওঁ তেখেতক গাড়ী দিছোঁ তেখেতে গাড়ী লৈছে হাতীগাঁৱৰ পৰা গাড়ী লৈছে আমি হাতীগাঁও থানাত FIR দি দিছোঁ মানে আপোনালোকে যেতিয়া এগ্ৰিমেণ্ট কৰিছিলে তেতিয়া ৰূপজ্যোতিৰ লগত কৰিছিলে নে HSBCৰ লগত কৰিছিলে ৰূপজ্যোতিৰ লগত কৰিছোঁ তেখেতে ক্লাষ্টাৰ হেড নৰ্থ ইষ্টৰ ক্লাষ্টাৰ হেড বুলি কৈ পেলাই তেখেতে মানে কৈছে আমাৰ বস্তুবোৰ মানে এই ব্ৰাঞ্চ হৈ আছে কিবা হৈ আছে এইবোৰ কৈ পেলাই গাড়ীবিলাক লৈ পেলাই ডকুমেণ্টছ মানে কি তেওঁৰ আই কাৰ্ডখন মোৰ লগত আছে চাগে মানে এদিন দেখাইছিলে ক্লাষ্টাৰ হেড বুলি লিখা আছে নৰ্থ ইষ্ট ক্লাষ্টাৰ হেড HSBC বেংকৰ লগত তেখেতক 18 চনৰ পৰা জড়িত এইটোতো মই গম নাপাওঁ দিয়ক কিন্তু মই তেখেতক চিনি পাওঁ মানে 2018 পৰা মই চিনিহে পাওঁ তেখেতক তো মই ভাবিছোঁ তেখেতে বেংকৰ আৰু তেখেতৰ ঘৈণীয়েকজন হৈছে আপোনাৰ লখিমপুৰৰ হাই ছেকেণ্ডাৰী স্কুলৰ মাষ্টৰনী বুলি মই জানো আৰু মানে এইখিনি চিনি পাওঁ মই